লিগেলি যিবিলাক বিদেশী বহিষ্কাৰ বছৰি কম বিদেশী বহিষ্কাৰ কৰা লিগেলি যিবিলাক বিদেশী বহিষ্কাৰ হয় তাৰ আটাইতকৈ কম বিদেশী বহিষ্কাৰ কৰা মুখ্যমন্ত্ৰীজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত 52 জনকে আপোনাৰ বছৰি 154 জনকৈ বহিষ্কাৰ কৰা হৈছিলে কি কয় তৰুণ গগৈ ডাঙৰীয়াৰ দিনত আকৌ বিদেশী খেদুৱাৰ কথাটো উলিয়াইছে আকৌ এনআৰচিৰ কথাটো উলিয়াইছে আকৌ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে আৰু আকৌ হিন্দু মুছলমানৰ ৰাজনীতি কৰি সংঘাত আৰু সংঘৰ্ষৰ ৰাজনীতিয়ে 2026 চনৰ ৰাজনীতি বা ৰাজনৈতিক বতৰণি পাৰ হ'ব খুজিছে মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো কালি মই নিশ্চয় আপোনালোকে শুনিছে যে আপোনাৰ মূৰটো ধুব লাগিব ধুলাই কৰিব লাগিব এতিয়া ইলেকশ্যন আহি যোৱাৰ লগে লগে আপুনি বিদেশী খেদাৰ নাটক আৰম্ভ কৰিলে আপুনি ভিজিৰ অসমৰ মুখ্যমন্ত্ৰীক সকীয়াই দিছো যেনে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত আকৌ সাম্প্ৰদায়িক সংঘাত বঢ়াবৰ কাৰণে চেষ্টা নকৰে হিন্দু প্ৰধান অঞ্চলত গৰু মাংস দলিয়াই দি এই সাম্প্ৰদায়িক আৰু বিজেপি আৰু RSS এই কামটো কৰাই থাকে সদায় অসমত মই তিনিজনৰ নামটো ফৰৱাৰ্ড কৰি দিছিলো ফৰৱাৰ্ডেড বুলি তাৰ এজনকো দিয়া নাই 167টাৰ ভিতৰত 167টাই এই হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাই দিছে আৰু মই জানো যে প্ৰত্যেকজন ঠিকাদাৰৰ পৰা এতিয়া ঠিকাদাৰ বিলাকে বিল পোৱা নাই কিমান বিল পোৱা নাই প্ৰায় 12,000 কোটি টকাৰ বিল পোৱা নাই এই ঠিকাদাৰ বিলাকে এডভান্স কিন্তু কমিশন দিছে 5 পৰা 10%, 5% to 10%, 1 কোটি টকাৰ কাম কৰিছে যদি 5 লাখ টকাৰ পৰা 10 লাখ টকা ঘুষ দি আহিছে কাক দিছিলে আগৰ গাৰ্জেন মিনিষ্টাৰ বিলাকক আৰু এতিয়াৰ জয়ন্ত মল্ল বৰুৱা 167টা প্ৰকল্পৰ ভিতৰত 167টা প্ৰকল্পৰে কাম দিছে জয়ন্ত মল্ল বৰুৱা আৰু গাৰ্জেন মিনিষ্টাৰ ৰনোজ পেগুৱাই আৰু এতিয়া সেই গোটেইবিলাক PHC গোটেই অসমৰ যিমানবিলাক কেনেকুৱা পানী যোগান জেজেমৰ স্কিম আছে সেইবিলাক চব বগাহাতি হৈছে পানী নাপায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা এতিয়ালৈকে 16,000 কোটি টকা আছিলে 16,000 কোটি টকা পুৰা লুটি পেলালে আৰু ইলেকশ্যনৰ আগত এই কেলেংকাৰীটো ভালকে উলিওৱা হ'ব আৰু জয়ন্ত মল্ল বৰুৱা আৰু গাৰ্জেন মিনিষ্টাৰ বিলাকক জবাবদিহি কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰীক জবাবদিহি কৰা হ'ব মানে কালি অসমৰ মুখ্যমন্ত্ৰী এটা ফেচিষ্ট বক্তব্য দাঙি ধৰিছে তেখেতে কৈছে যে আইন নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে এতিয়াৰ পৰা কোন মানুহ বিদেশী কোন মানুহ স্বদেশী সেইটো তেওঁ নিৰ্ধাৰণ কৰিব তেওঁ কৈছে যে আইনে নহয় মুখ্যমন্ত্ৰীয়ে আৰু DC বিলাকে নিৰ্ধাৰণ কৰে আৰু এনেকৈ ইলিগেলি তেওঁ অসমৰ কিছুমান স্থানীয় মানুহকো এই নিৰ্বাচনৰ সময়ত যোৱা 4 বছৰ তেওঁ একো কৰিব নোৱাৰিলে যোৱা 4 বছৰত তেওঁ অসমৰ পৰা বিদেশী খেদিবলৈ কোনো ব্যৱস্থা নললে অসমৰ ইতিহাসৰ মোৰ হাতত তথ্য আছে অসমৰ ইতিহাসৰ আটাইতকৈ কম বছৰি কম বিদেশী বহিষ্কাৰ কৰা লিগেলি যিবিলাক বিদেশী বহিষ্কাৰ হয় তাৰ আটাইতকৈ কম বিদেশী বহিষ্কাৰ কৰা মুখ্যমন্ত্ৰীজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা তেওঁৰ দিনত গড়ে 34 জন মানুহকে এবছৰত বহিষ্কাৰ কৰা হৈছে লিগেলি ইয়াৰ বিপৰীতে আমি দেখিছো যে তাতকৈ বহুত বেছি আজি কংগ্ৰেছ কি কয় সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত 52 জনকে বছৰি 52 জনকে বহিষ্কাৰ কৰা হৈছিল আৰু আপোনাৰ বছৰি 154 জনকৈ বহিষ্কাৰ কৰা হৈছিলে কি কয় তৰুণ গগৈ ডাঙৰীয়াৰ দিনত লিগেলি ন্যায়সংগতভাৱে আইনগতভাৱে তাৰ বিপৰীতে আটাইতকৈ কম বিদেশী খেদিব পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে আমি দেখিছো যে আকৌ ভোটাৰৰ প্ৰশ্নটো উলিয়াইছে আকৌ বিদেশী খেদুৱাৰ কথাটো উলিয়াইছে আকৌ এনআৰচিৰ কথাটো উলিয়াইছে আকৌ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে আৰু আকৌ হিন্দু মুছলমানৰ ৰাজনীতি কৰি সংঘাত আৰু সংঘৰ্ষৰ ৰাজনীতিয়ে 2026 চনৰ ৰাজনীতি বা ৰাজনৈতিক বতৰণি পাৰ হ'ব খুজিছে সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো কালি মই নিশ্চয় আপোনালোকে শুনিছে যে মই হিমন্ত বিশ্ব শৰ্মাক কৈছো যে আপোনাৰ মূৰটো ধুব লাগিব ধুলাই কৰিব লাগিব বিধানসভাতে কৈছো আপোনালোকে চাইছে নে নাই মই নাজানো মই বিধানসভাতে তেওঁ সন্মুখত থিয় কৰাই লৈ কৈছো যে আপোনাৰ মূৰটোত একেবাৰে সাম্প্ৰদায়িক বীজাণুৱে ভৰ্তি হৈ গ'ল আপোনাৰ মূৰটো নতুনকে ধুব লাগিব ধুলাই কৰিব লাগিব এক নম্বৰ মই কৈছিলো যে আপুনি এজন জিৰো আপুনি হ'ল এজন বিগ জিৰো আপোনাৰ কোনো কাম নাই কাৰণ আপুনি ইমান দিন ধৰি 4 বছৰে একো বিদেশী খেদিব নোৱাৰিলে বিদেশী খেদিবৰ কাৰণে কোনো ব্যৱস্থা ল'ব নোৱাৰিলে
এতিয়া ইলেকশ্যন আহি যোৱাৰ লগে লগে আপুনি বিদেশী খেদাৰ নাটক আৰম্ভ কৰিলে, আপুনি ভিত0 এইবুলি কৈছিলো। যে অসমৰ মুখ্যমন্ত্ৰীক মই সকীয়াই দিছো যেনে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত আকৌ সাম্প্ৰদায়িক সংঘাত বঢ়াবৰ কাৰণে চেষ্টা নকৰে। এইকেইদিন ঈদত আপোনালোকে দেখিছে বিজেপি আৰু RSS দলে হিন্দু প্ৰধান অঞ্চলত গৰু মাংস দলিয়াই দি এই কামটো বেলেগে কৰা নাই। এই সাম্প্ৰদায়িক বিজেপি আৰু RSS এই কামটো কৰাই থাকে সদায় সদায় অসমত। চৰকাৰৰ মানুহবিলাকে এই কামটো কৰাই থাকে সাম্প্ৰদায়িক সংঘাত লগাবৰ কাৰণে। এই কাম নকৰিবৰ কাৰণে আৰু তেওঁলোকৰ নিজৰ কাম দেখুৱাই উন্নয়ন দেখাই ভোট বিচাৰিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছো। এতিয়া মই আৰু এটা কথা আছিলে যে শিৱসাগৰৰ ক্ষেত্ৰত কি হৈছে? শিৱসাগৰ সমষ্টিত 167টা নে কেইটা জল জীৱন মিছনৰ কাম কৰিছে আৰু 167টা জল জীৱন মিছনৰ আঁচনিৰ ভিতৰত 0টাত মই তালিকা দিছো। মই 3খন তালিকা দিছো, তিনিজন ঠিকাদাৰৰ মই তালিকা ৰিকমেণ্ড কৰি দিছিলো, মানে 3জন মানুহক দিবলৈ কৈছিলো, তাৰ এজনকো দিয়া নাই। তাৰ স্থানীয় ঠিকাদাৰ 3জনে মোৰ ওচৰত আবেদন জনাইছিলে, মই 3জনৰ নামটো ফৰৱাৰ্ড কৰি দিছিলো, ফৰৱাৰ্ডেড বুলি। তাৰ এজনকো দিয়া নাই। 167টাৰ ভিতৰত 167টাই এই হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাই দিছে। আৰু মই জানো যে প্ৰত্যেকজন ঠিকাদাৰৰ পৰা এতিয়া ঠিকাদাৰ বিলাকে বিল পোৱা নাই। কিমান বিল পোৱা নাই? প্ৰায় 12,000 কোটি টকাৰ বিল পোৱা নাই। সেই ঠিকাদাৰ বিলাকে এডভান্স কিন্তু কমিশ্যন দিছে 5ৰ পৰা 10%, 5% to 10%। 1 কোটি টকাৰ কাম কৰিছে যদি 5 লাখ টকাৰ পৰা 10 লাখ টকা ঘুষ দি আহিছে। কাক দিছিলে? আগৰ গাৰ্জেন মিনিষ্টাৰ বিলাকক আৰু এতিয়াৰ জয়ন্ত মল্ল বৰুৱা। তাৰ উপৰিও আকৌ কোনোবা MLA বিলাকেও খাই বুলি মই জানো। MLA বিলাকৰ 3% জল জীৱন মিছনৰ MLA বিলাকৰ 3%। চবে লয় নে নলয় মই নাজানো, কিছুমানে লয় বুলি মই শুনিছো। কিন্তু মন্ত্ৰীয়ে লয়, হয় গাৰ্জেন মিনিষ্টাৰে লয়, নহলে জয়ন্ত মল্ল বৰুৱাই লয় 5ৰ পৰা 10%। তো আৰু মই চেলেঞ্জ কৰিছো যে মই দিয়া এজনো মানুহকে যদি কাম পাইছে জয়ন্ত মল্ল বৰুৱাই প্ৰমাণ কৰক। মই 3জন মানুহে মোক আবেদন কৰিছিলে, মই সেই আবেদনখনতে ফৰৱাৰ্ডেড বুলি লিখি দিছিলো, তাৰ এজনকো তেওঁলোকে কাম দিয়া নাই। 167টা প্ৰকল্পৰ ভিতৰত 167টা প্ৰকল্পৰে কাম দিছে জয়ন্ত মল্ল বৰুৱা আৰু গাৰ্জেন মিনিষ্টাৰ লনোজ পেগু। পইচা খাই 5%ৰ পৰা 10% খাই। আৰু এতিয়া সেই গোটেইবিলাক PHC গোটেই অসমৰ যিমানবিলাক এনেকুৱা পানী যোগান জেজেমৰ স্কিম আছে সেইবিলাক চব বগাহাতী হৈছে, পানী নাপায় বগাহাতী। আকৌ জলবিত্ৰবিলাকৰ সমস্যা আছে, আকৌ পানী যোগান কেন্দ্ৰবিলাকৰ ইলেক্ট্ৰিচিটি বিল দিয়াৰ সমস্যা আছে। মুঠতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা এতিয়ালৈকে 16,000 কোটি টকা আছিলে, সেই 16,000 কোটি টকা পুৰা লুটি পেলালে, পানী পোৱা নাই। আৰু 11,000 কোটি 12,000 কোটি টকা দিবলৈ আছে, সেইখিনিও লুটিছে। মোটামুটি 5ৰ পৰা 10% লুটিলে, বাকীখিনিও আৰু তাৰো অংশ লুটিব। গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কেলেংকাৰী আৰু ইলেকশ্যনৰ আগত এই কেলেংকাৰীটো ভালকে উলিওৱা হ'ব আৰু জয়ন্ত মল্ল বৰুৱা আৰু গাৰ্জেন মিনিষ্টাৰ বিলাকক জবাবদিহি কৰা হ'ব, অসমৰ মুখ্যমন্ত্ৰীক জবাবদিহি কৰা হ'ব।